নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোকক আজি এটা অন্যতম ভিডিঅ' লৈ স্বাগতম জনাইছোঁ। ইতিমধ্যে আপোনালোকে গম পাইছে যে নতুনকৈ LP-ত ৩,৮০০টা পোষ্টৰ এডভাৰটাইজমেণ্ট দিছে। তো সকলোৰে মনতে এটা প্ৰশ্ন আছে যে মোৰ ইমান মাৰ্ক আছে তো কিমান মাৰ্ক থাকিলে আমি চিকিউৰ হ'ম যে জব পাম বুলি। তো সেই বিষয়ে আমি আজি এটা এক্সপেক্টেড কাট অফত ডিছকাছ কৰিছোঁ। আপোনালোকে ভিডিঅ'টো চাব আৰু মই ভাবিছোঁ যে এইবাৰ বহুতৰে আশা পূৰণ হ'ব, কাৰণ যিসকলে একাডেমিক মাৰ্কৰ কাৰণে এতিয়ালৈ চিলেকশ্যন হোৱা নাই, মই ভাবোঁ যে এইবাৰ তেওঁলোকে চিলেকশ্যন হ'ব। কাৰণ এইবাৰ মেইন ফেক্টৰটো হ'ব যে যাৰ টেটত মাৰ্ক বেছি আছে তেখেতে চিলেকশ্যন পাব আগতে, কাৰণ টেটৰ পৰা LP-ত 85% লোৱা হ'ব। তো বহুতৰে আশা এইবাৰ পূৰণ হ'ব। যিসকলৰ 180 বা 185 190 আছিল, যাৰ কাৰণে চিলেকশ্যন হোৱা নাই ইমান দিনলৈকে, কিন্তু এইবাৰ তেওঁলোকৰ চিলেকশ্যন হ'ব বুলি আমি আশা ৰাখিছোঁ। আৰু পলম নকৰাকৈ ভিডিঅ'টো আমি তেনেহ'লে আৰম্ভ কৰোঁ। চাওক, আপোনালোকে এইটো নতুন প্ৰচেছত আপোনালোকে কেনেদৰে মাৰ্কটো উলিয়াব। আপোনালোকে হায়াৰ ছেকেণ্ডেৰীত কিমান মাৰ্ক পাইছে এইটোক আপুনি 500 দি ডিভাইড কৰি আৰু 5ৰ লগত পূৰণ কৰিলে আপোনাৰ এই 5%টো ওলাই যাব। আৰু টেটৰ যদি পাৰ্চেণ্টেজ ওলাব বিচাৰে তেনেহ'লে টেটত আপুনি কিমান পাইছে তাক 100ৰে হৰণ কৰি 85ৰে পূৰণ কৰিলে আপোনাৰ পাৰ্চেণ্টেজটো ওলাই যাব। আৰু DLED B.Edত কিমান মাৰ্ক পাইছে, কিমানৰ এক্সাম হৈছিল, এইটো ডিভাইড কৰি আৰু 5ৰে ইনটু কৰিলে আপোনালোকৰ এইটো পাৰ্চেণ্টেজটো ওলাই যাব। আপোনালোকে এইটো জানে, তথাপিও মই কৈ দিছোঁ। আৰু যোৱাবাৰ LP-ত ভেকেঞ্চি আছিল 3,887, আৰু এইবাৰ 2024ত ভেকেঞ্চি ওলাইছে 3,800। অলমষ্ট ছেম আছে কাট অফ ডিছকাছ কৰাৰ আগতে এতিয়া আমি চাই লওঁ যে যোৱাবাৰ যিটো ফাইনেল মেৰিট লিষ্ট ওলাইছিল, সেইসকলৰ যিটো মাৰ্ক আছিল, সেইসকলৰ মাৰ্ক যদি এতিয়া আমি নতুন মাৰ্কিং ছিষ্টেমত আমি হিচাপ কৰোঁ তেনেহ'লে তেখেতৰ কিমান মাৰ্ক আহে। তো মই ধুবুৰী ডিষ্ট্ৰিক্টৰ পৰা এইটো বাছি লৈছোঁ। ধুবুৰী ডিষ্ট্ৰিক্টত OBCত যিজন আছিল তেখেতে 222.600 তেখেতে টপ যিটো আছে, টপৰ যিজন আছিল তেখেতৰ এইটো মাৰ্ক আছিল। তেখেতৰ হায়াৰ ছেকেণ্ডেৰী 69 আছিল, টেটত 58 আছিল, B.Ed বা DLEDত 95.600 তেখেতৰ পাৰ্চেণ্টেজ আছিল। ঠিক আছে, তো এইবিলাক পাৰ্চেণ্টেজ যদি আমি নতুন মাৰ্কিং ছিষ্টেমত হিচাপ কৰোঁ তেনেহ'লে তেখেতৰ এতিয়া মাৰ্ক আহে 57.53। ঠিক আছে, 57.53 আহে। এতিয়া যিটো বটম লেভেলত আছিল, OBCৰ যিটো বটম মানে যিটো কাট অফ ধৰা হৈছে 205, তেখেতৰ HSত 71% আছিল, টেটত 56 আছিল, DLED বা B.Edত 77.929 আছিল। ঠিক আছে, তো ইয়াৰ মাৰ্ক হ'ব এতিয়া 55.60। ঠিক আছে, ঠিক তেনেদৰে আমি যদি SCটো যদি চাওঁ, SCৰ যিজন টপত আছিল যোৱাবাৰ, তেখেতৰ হায়াৰ ছেকেণ্ডেৰী 73% আছিল, টেটত 56 আছিল, আৰু B.Ed DLEDত আছিল 81.250। তেখেতৰ এতিয়া নতুন ছিষ্টেমত মাৰ্ক আহে 55.3425। আৰু SCৰ যিটো বটমত আছিল, একেবাৰে তলত আছিল, যাৰ পৰা কাট অফ লোৱা হৈছিল যোৱাবাৰ 199.25 কাট অফ গৈছিল, তেখেতৰ যিটো মাৰ্ক ওলাব এতিয়া, তেখেতৰ এতিয়া মাৰ্ক ওলাব 55.28। ঠিক তেনেদৰে আমি আনৰিজাৰ্ভডটো ওলাইছোঁ। আনৰিজাৰ্ভৰ টপত যিজন আছিল তেখেতৰ নতুন ছিষ্টেমত এইবাৰ 67.76 হৈছে, আৰু যিজন বটমত আছিল, তলত আছিল একেবাৰে, তেখেতৰ 60.99 হৈছে। ঠিক আছে, আৰু ST প্লেনতো ওলাইছোঁ। ST যিজন আছিল টপত তেখেতৰ 55.24 গৈছিল, আৰু যিজন বটমত আছিল 55.84 আছে। তো বন্ধুসকল, ইয়াৰ পৰা আমি এটা কি বস্তু জানিব পাৰিলোঁ জানেনে? ইয়াৰ পৰা এটা বস্তু জানিব পাৰিলোঁ যে যাৰ
টেটৰ মাৰ্ক বেছি আছে, যাৰ টেটৰ পাৰ্চেণ্টেজ বেছি আছে, তেখেতৰ এইবাৰ চাকৰি পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। আৰু লগতে আমি বাকী আৰু দুটামান ডিষ্ট্ৰিক্টতো চাইছোঁ। ডিব্ৰুগড়ত এইটো কাট অফ যোৱাবাৰ যি একেবাৰে বটমত আছিল, তলত যিজন আছিল তেওঁৰ আমি মাৰ্ক ওলাইছোঁ। যিজন OBC কেণ্ডিডেট আছিল তেখেতৰ মাৰ্ক হৈছে 59.91। তেখেতে হায়াৰ ছেকেণ্ডেৰীত 78% আছিল, টেটত তেখেতে 62% আছিল, DLED বা BEDত তেখেতৰ 66.33 আছিল। তো এইটো ছিষ্টেমত তেওঁৰ মাৰ্ক আহে এইবাৰ 59.91। আৰু SC ওলাইছোঁ আমি 58 পইণ্ট গৈছিল যোৱাবাৰ, ST2 54.928 আৰু আনৰিজাৰ্ভৰ 65.206। আৰু এটা ডিষ্ট্ৰিক্টতো চাইছোঁ আমি কামৰূপ মেট্ৰ'টো, যিজন OBC আমগুচি আছিল তেখেতৰ 60.3785 গৈছিল। আৰু যিজন ST আছিল 57.4971। আৰু নলবাৰীতো ওলাইছিলোঁ, নলবাৰীৰ যিজন OBC আমগুচি কেণ্ডিডেট একেবাৰে বটমত আছিল তেখেতৰ 57.7005 গৈছিল। SC আছিল যিজন তেখেতৰ 54.1975, যিজন ST আছিল 54.77815। তো এইখিনিৰ পৰা এটা বস্তু আমি জানিব পাৰিলোঁ যে অকল আনৰিজাৰ্ভক এৰি যিবিলাক OBC SC বা ST কেণ্ডিডেট আছে তেওঁলোকৰ মাৰ্ক আছে 55-ৰ পৰা 60-ৰ মাজত আছে, বা কিছুমান 54ও আছে, ঠিক আছে। আৰু আনৰিজাৰ্ভৰ আছে 60-ৰ ওপৰত আছে, আনৰিজাৰ্ভৰ, ঠিক আছে, আনৰিজাৰ্ভৰ 60-ৰ ওপৰত আছে। তো যোৱাবাৰৰ এইটো যদি আমি চাওঁ, যোৱাবাৰৰ এইটো চালে আমি গম পাম যে এটা ধাৰণা আহিব যে এইবাৰ কিমান কাট অফ যাব পাৰে। এতিয়া আপোনালোকে চালে যে যোৱাবাৰৰ কেনেকুৱা হৈছিল, যে এইবাৰো কিন্তু ছেম তেনেকুৱা প্ৰায় এটা পাৰ্চেণ্টেজ ইয়াৰ ওচৰে পাজৰে থাকিব, যদিও কিছুমান কাৰণ আছে যে ইয়াতকৈ পাৰ্চেণ্টেজ কমিবও পাৰে, ইয়াতকৈ বাঢ়িবও পাৰে। চাওঁ আহক কেইটামান কাৰণ আমি। কিছুমান কাৰণৰ ভিতৰত আছে, যদি যোৱাবাৰ যিটো চালোঁ মই এতিয়া, এইবাৰ যদি ইয়াতকৈ যদি কম আহে, বা কিয় কম আহিব পাৰে, মানে মাৰ্ক কিয় ডিক্ৰিজ, কাট অফ মাৰ্ক কিয় ডিক্ৰিজ হ'ব পাৰে। আৰু এটা কথা আপোনালোকে যে এইবিলাক চালে যে 65, 54, 58 ন, এইবিলাক কিন্তু BED, NUS, ঠিক আছে, এইবিলাক যোৱাবাৰ আবেদন কৰিছিল, তেওঁলোকৰ মাৰ্ক কাউণ্ট কৰি এইখিনি ওলাইছে কিন্তু এইবাৰ কি হ'ব জানেনে আপোনালোকে, এইবাৰ কিন্তু BEDক এপ্লাই কৰিব দিয়া নাই, আৰু NUSৰ বিষয়েও কিবা এটা লিখা নাই। মোৰ মতে NUSসকলেও আবেদন কৰিব নোৱাৰে, যদিও এইটো পাছৰ কথা, এইটো এতিয়া কোৱা নাযায়। মই এইটো মানি লৈছোঁ যে যদি এইবাৰ NUS আবেদন নকৰে, BEDসকলে আবেদন নকৰে। আৰু এটা কথা বেটাৰমেণ্টৰ বিষয়ে লিখিছে যে বেটাৰমেণ্টত যিসকল প্ৰথম বেটাৰমেণ্ট দিছিল, ফাৰ্ষ্ট টাইম যিজন বেটাৰমেণ্ট দিছিল, সেইখিনিয়ে সেইটো মাৰ্কশ্বিটেহে চোৱা হ'ব। তাৰপিছত যদি কোনোবাই যদি নেক্সট বেটাৰমেণ্ট দিছে, সেইটো মাৰ্কশ্বিট বা এইটো মাৰ্ক কাউণ্ট নকৰে। আৰু এটা বস্তু লিখা আছে যে বেটাৰমেণ্টত যদি আপুনি যদি বেলেগ এটা ছাবজেক্ট লৈছে, তেনেহ'লে সেইটোও মাৰ্ক আপোনাৰ এড নহয়। তো ইয়াতে 3টা কাৰণ আছে, যি কাৰণত আমি ক'ব পাৰোঁ মাৰ্ক ডিক্ৰিজ হ'ব পাৰে। আৰু মাৰ্ক ইনক্ৰিজো হ'ব পাৰে। কি কাৰণত মাৰ্ক ইনক্ৰিজ হ'ব পাৰে? কাৰণ নিউ চিটেড কেণ্ডিডেটসকল আবেদন কৰিব জুন, জুলাই, আগষ্টত, যিসকলৰ নতুন চিটেড ৰিজাল্ট ওলাইছে তেওঁলোকে এইবাৰ আবেদন কৰিব। আৰু এটা পইণ্ট এইটো মই লিখিছোঁ যে যিসকলৰ টেটত 95+ মাৰ্ক আছে, কিন্তু তেখেতৰ একাডেমিক মাৰ্ক কম থকাৰ কাৰণে এতিয়ালৈকে চিলেকশ্যন পোৱা নাই, তেওঁলোকে এইবাৰ আবেদন কৰিব। তো এইটো কাৰণতেও যোৱাবাৰৰ তুলনাত এইবাৰ কাট অফ হাই যাব পাৰে। যদি আমি এই দুটা যদি চাওঁ, এই দুটা মানে এইটো ডিক্ৰিজ হ'ল, এইটো ইনক্ৰিজ হ'ল, এই দুটাৰ পৰা আমি এটা লিষ্ট ওলাইছোঁ যে কাট অফ কিমান যাব পাৰে।
হয় এতিয়া আহোঁ এইবাৰৰ এক্সপেক্টেড কাট অফ যি মই ওলাইছোঁ এইটো ডিষ্ট্ৰিক্ট ৱাইজ চেঞ্জ হ'ব আৰু এইটো আপোনালোকে এক প্ৰকাৰে এইটো মানি ল'ব যে এইখিনি ৰেঞ্জতে থাকিব, তাতকৈ বেছি নাযাব, কাৰণ মাৰ্ক এইবাৰ ডিক্ৰিজ হ'ব। ঠিক আছে, মাৰ্ক ডিক্ৰিজ হ'ব, মাৰ্ক কমিব যোৱাবাৰৰ তুলনাত, আৰু এইখিনি ডিষ্ট্ৰিক্ট ৱাইজ এইবিলাক চেঞ্জো হ'ব পাৰে। তো মই ইয়াতে ওলাইছোঁ যে আনৰিজাৰ্ভত যাৰ 57 to 59 আছে তেখেতে ছেফ জোনত থাকিব। ঠিক OBC MOBCত 53 থেকে 53 to 55 যাৰ আছে তেখেতে ছেফ জোনত আছে। SCৰ 52 পৰা 54ৰ ভিতৰত, STৰ 51ৰ পৰা 53ৰ ভিতৰত। ঠিক আছে, এইখিনি যাৰ মাৰ্ক আছে তেখেতে আমি ছেফ জোনত আছে বুলি ক'ব পাৰোঁ। বাকীখিনি কি হয় আৰু কাট অফটো ফাইনেল কেনেদৰে ওলায়, কাট অফ কোনো এটা ডিষ্ট্ৰিক্টত কিমান পষ্ট ওলাব, তাৰ এগেইনষ্টত কিমান এপ্লাই হ'ব, হা, এইটো কি কৰি বুজি পাইছেনে আপোনালোকে, মানে কিমান পষ্ট থাকিব, কিমান এপ্লাই হ'ব, সেই হিচাপত কোনো এটা ডিষ্ট্ৰিক্টত কাট অফ ওলোৱা হ'ব এইবাৰ, বা এনেকুৱা ওলায় কাট অফ। ঠিক আছে, তো এইখিনি ভাবিছোঁ যে এইখিনি হ'ব, ইয়াতকৈ 1 বা 2 প্লাছ মাইনাছ হ'ব পাৰে, তাতকৈ বেছি ডিফাৰেঞ্চ নহ'ব। তো ফ্ৰেণ্ডছ, আপোনালোকে কমেণ্ট কৰি জনাব যে আপোনালোকৰ কিমান পাৰ্চেণ্টেজ ওলাই আছে, আৰু ভিডিঅ'টো যদি চাই আপোনালোকে যদি ভাল পায় তেনেহ'লে আগলৈ শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।